বছৰ ডাঙৰ হ'লো মই প্ৰায় 96ৰ পৰা ইলেকশ্যন প্ৰক্ৰিয়াত জড়িত কিন্তু এইবেলি নিৰ্বাচন সম্প্ৰতি হকীয়া যোৱা 10 বছৰ মোদী ডাঙৰীয়া যিদৰে দেশখনক আগবঢ়াই লৈ গ'ল আৰু এইবাৰ একপক্ষীয় নিৰ্বাচন মই যিটো দেখিলোঁ বিৰোধী নিমাও পৰিৱেশ বহুত ঠাইত এজেণ্টে নাই পুলিং এজেণ্টে দিব পৰা নাই আৰু তেনেস্থলত কি কণ্টেষ্ট কৰিব তেওঁলোক খুব ভাল হ'ব 5টা সমষ্টিৰ জনতা যিদৰে ওলাই আছে মোৰ এইটো কেন্দ্ৰ হয় 86 কেন্দ্ৰত মই যিটো দেখিলোঁ এতিয়ালৈকে প্ৰায় 170 গৰাকী সন্মানৰ ব্যক্তিয়ে ভোটদান প্ৰক্ৰিয়া কৰিলে আৰু মোৰ চেণ্টাৰটো 2টা আছে একচুৱেলি এইখন 2টা পাৰ্ট ক আৰু খ বাওঁ আৰু বাওঁ শাখাত আমাৰ সুতাৰগুচি গাঁওখন কৰোঁ মাজগাঁৱৰ এটা পাৰ্ট নকুচি বুলি কয় আৰু সেইটো হ'ল মুছলমান সম্প্ৰদায় সংখ্যালঘু ৰাইজ অসমীয়া মুছলমান আমাৰ খিলঞ্জীয়া মুছলমান তেওঁলোকো ওলাইছে একেলগে 2টা লগ লাগি ভোটদান কৰিলোঁ খুব ভাল হ'ব 14খনে পোৱাৰ এক পৰিৱেশ ৰচনা হৈছে অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে কাম কাজ কৰি নিলে আৰু মোদী ডাঙৰীয়াই যিদৰে আশীৰ্বাদ কৰিলে উত্তৰ পূৰ্বাঞ্চলবাসী অসমৰ জনতা খুব আনন্দিত ৰাইজ সম্ভাৱনা বাঢ়ি আছে চাওক ভাল ফাইট হ'ব আৰু আমি আশা কৰিছোঁ ভাল এটা ফলাফল তাত আহিব লাগে সংখ্যাগুৰু কি আছে মোদীৰ লগত সকলো আছে জনতাক সেৱা কৰিব লাগিব সবকা সাথ সবকা বিকাশ ইয়াত কোনো সংখ্যাগুৰু সংখ্যালঘু নাই আমি মানুহে মানুহক সন্মান দিব লাগিব মানুহে মানুহৰ পৰিচয় দাঙি ধৰিব লাগিব জীৱশ্ৰেষ্ঠ মানৱ বিচাৰে মোদী ডাঙৰীয়াই সেই কামটোৱে কৰি গৈ আছে খুব ভাল ইয়াত নাই কোনেই নাই ইয়াত ছিংগেল ৱাক অভাৰ মই ক'লো কি আণ্ডাৰ কাৰেণ্ট অভাৰ কাৰেণ্ট কিছু কাৰেণ্ট নাই এটাই কাৰেণ্ট আছে বিজেপি কাৰেণ্ট ভোটাৰ ৰাইজক কি আহ্বান জনাম সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে এই গণতান্ত্ৰিক কি আমাৰ ভাৰততন্ত্ৰ হ'ল গণতন্ত্ৰ সংবিধান আমাৰ যি মৌলিক অধিকাৰ এই মৌলিক অধিকাৰ সাব্যস্ত কৰিব লাগে ভোটদানটো হ'ল নিজা কথা কোনে কাক ভোটদান কৰে যদিও আমি ৰাজনৈতিক নেতা হিচাপে আহ্বান জনাওঁ ভোটদানটো এটা কমপ্লিট সুকীয়া বস্তু নিশ্চয় জনতা ওলাই আহি তেওঁলোকৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিব Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.